ৰিলেশ্যনশ্বিপত চিট হোৱাটো বৰ দুখৰ বিষয় নহয়নে বাৰু? চ' এনেকুৱা আজিকালি হয়তো প্ৰতিজন প্ৰেমিক প্ৰেমিকাৰ মনত আহিব পাৰে যে আপোনাৰ ৰিলেশ্যনশ্বিপত আপোনাৰ পাৰ্টনাৰে আপোনাক ভাল নাপায় নেকি বা আপোনাক ইউজ কৰিছে নেকি। যদিহে আপোনাৰ তেনেকুৱা ধাৰণা আহিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে। চ' ৰিলেশ্যনশ্বিপত যেতিয়া চিটিং হয় এই কথাটো এষ্ট্ৰলজি এনেধৰণে ডিফাইন কৰিছে যে কিছুমান প্লেনেটৰ কম্বিনেশ্যনত আমি এই কথাটো বুজিব পাৰোঁ। যেনেকৈ মই আগৰ ভিডিঅ'টো কৈ আহিছোঁ, যদি 7th হাউচটো আপোনাৰ পাৰ্টনাৰৰ হাউচ হয় আৰু 7th হাউচটো যদি এফ্লিক্টেড হয়, মানে তাত যদি ৰাহু কেতু শনি এইবিলাক গ্ৰহৰ দুষ্প্ৰভাৱ পৰে বা ৰাহু কেতু সংযুক্ত হৈ থাকে বা ৰাহু কেতু অকলে বহি থাকে, তেতিয়াহ'লেও এনেধৰণৰ টেণ্ডেঞ্চিৰ চান্সেছ থাকে। যদিহে আপোনাৰ সপ্তম ঘৰত ৰাহু থাকে বা মংগলৰ লগত সপ্তম ঘৰত শুক্ৰ গ্ৰহ থাকে বা শনিৰ লগত ৰাহু থাকে, তেতিয়াহ'লে আপোনাৰ ৰিলেশ্যনশ্বিপবোৰ আনষ্টেবল থাকিব, মানে আপুনি মাল্টিপল ৰিলেশ্যনশ্বিপত থাকিব পাৰে বা বিয়াৰ বাহিৰেও আপুনি বেলেগ কাৰোবাৰ ধান্দাত যাব পাৰে বা আপোনাৰ হিডেন এফেয়াৰ্ছ, ক'বলৈ গ'লে হিডেন এফেয়াৰ্ছ থাকিব পাৰে। যদিহে ভেনাছৰ লগত ৰাহু থাকে, আপোনাৰ চাৰ্টত যদি বিগেষ্ট কানেকশ্যন দেখিবলৈ পোৱা যায়, ভেনাছৰ লগত ৰাহু থাকিলে বা ভেনাছক যদি ৰাহুৱে চকুৱেও দিয়ে, তেতিয়াহ'লে কি হ'ব, আপোনাৰ ফিজিকেল ডিজায়াৰ্ছটো বাঢ়ি যাব, মানে ৰিলেশ্যনশ্বিপে আপোনাক সন্তুষ্ট কৰিব নোৱাৰিব। আৰু তেতিয়া আপোনালোকে কিছুমান মানে ছ'চাইটিৰ দেউৰাৰ বাহিৰত কিছুমান ফৰবিডেন ৰিলেশ্যনশ্বিপৰ প্ৰতি এট্ৰেক্টেড হৈ যাব বা চিক্ৰেট লাভ এফেয়াৰ্ছো থাকিব পাৰে। চ' এইটোৰ কাৰণে চাৰ্ট এনালাইচিছ কৰাটো বহুত জৰুৰী হৈ যায়। আৰু ঠিক তেনেদৰে যদি আপোনাৰ শুক্ৰটো দুৰ্বল হয় আৰু এফ্লিক্টেড হয়, একেধৰণে ক'লোৱেই যে এফ্লিক্টেড কেনেকৈ হয় আপোনালোকে গম পাইছে। শুক্ৰ যদি মানে কন্যা ৰাশিত থাকে বা শুক্ৰটো যদি কম্বাষ্ট হৈ থাকে বা শুক্ৰটো যদি অষ্টম আৰু 12 নম্বৰ ঘৰত থাকে, তেতিয়াহ'লে প্ৰেমত সদায় আপোনাৰ ডিছছেটিছফেকশ্যন থাকিবই আৰু আপোনাৰ লাইফত মাল্টিপল ৰিলেশ্যনশ্বিপছ থাকিবই আৰু আপুনি মানে পাৰ্টনাৰৰ লগত ইম'চনেল বণ্ডিং কানেক্ট কৰাত অলপ অসুবিধাৰ সন্মুখীন হ'ব। ঠিক তেনেধৰণে মাৰ্কুৰীৰ ইনভলভমেণ্টটো দেখিবলৈ পোৱা যায়। মাৰ্কুৰীৰ লগত ভেনাছ যেতিয়া থাকে তেতিয়া মানুহজন খুব ফ্লাৰ্টি নেচাৰৰ হয়, মানে গম পাইছে। তো যদি মাৰ্কুৰীয়ে 7th হাউচক ইনফ্লুৱেঞ্চ কৰে, তেতিয়াহ'লে মানুহজন খুব বা মানুহগৰাকী খুব ফ্লাৰ্টি পাৰ্চনেলিটিৰ হয় আৰু মাল্টিপল পিপুলৰ লগত কথা পাতি ভাল পায় বা চিক্ৰেট ছেটিঙো কৰিব পাৰে। মানে আপোনালোকে হোৱাটছআপ চাবলৈ দৰকাৰ নাই এতিয়া, চাৰ্ট আনক, চাৰ্টত আপোনালোকে দেখিলে গম পাব যে অনলাইন বা চিক্ৰেট ছেটিং তেওঁৰ থাকিব পাৰে। কিন্তু ইট ডাজন্ট মিন কি তেখেতে আপোনাক চিটিং কৰিছে। এইটো আপোনাৰ মানে বস্তুটো বুজাইছে যে মাৰ্কুৰী যাৰ এফ্লিক্টেড থাকে তাৰ মানে কি বেছিকে কথা পতাৰ টেণ্ডেঞ্চিছ থাকিব পাৰে। ঠিক একেদৰে মুনটো হৈছে আমাৰ মনটো। মুনৰ লগত যেতিয়া ৰাহুৰ কানেকশ্যন থাকে, তেতিয়া কি হ'ব, ইম'চনেল কনফিউজন হয়। পাৰ্টনাৰজনৰ মানে কি হয়, কি কৰিম কি নকৰিম ডিলেমাত থাকে হা, আৰু তেখেতক ইজিলি কোনোবাই ইনফ্লুৱেঞ্চ কৰিব পাৰে। তেতিয়া কি হৈ যায়, তেওঁ পুতুককে কোনোবা এজনৰ প্ৰতি আকৰ্ষিত হোৱাৰ চান্সেছ দেখিবলৈ পোৱা যায়। আৰু একেধৰণে যদি 12th হাউচটো ষ্ট্ৰং হয়, 12th হাউচ আমাৰ এষ্ট্ৰলজিত কয় যে আমাৰ সৰসজ্যা, মানে শুৱে যে তাত, তো যদি তাত মাল্টিপল প্লেনেটছ থাকে তেতিয়াহ'লে কি হ'ব, বা ভেনাছ আৰু মাৰ্চ যদি 12th হাউচত থাকে, তেতিয়াহ'লে মষ্টলি চিক্ৰেট ৰিলেশ্যনশ্বিপ থাকে, হিডেন প্লেজাৰ্ছ থাকিব, ডাবল লাইফ টেণ্ডেঞ্চিছ থাকিব। তো মানে এইটো আৰু এটা কথাও আহে যে কোনোবাই যদি দুগৰাকী তিনিগৰাকী পত্নী ৰাখে বা কোনোবাই দুজন তিনিজন পুৰুষৰ লগত ৰিলেশ্যন ৰাখে, এই ক্ষেত্ৰত 12th হাউচটো চাব লাগে। এই চিটিং টেণ্ডেঞ্চিছবোৰ কেতিয়া এক্টিভেট হয়, যেতিয়া ৰাহুৰ মহাদশা আহে, শুক্ৰৰ মহাদশা আহে বা 7 লৰ্ডটোৰ যিটো দশা, সেই দশাটো যেতিয়া এক্টিভেট হয় তেতিয়া এই চিটিং টেণ্ডেঞ্চিছবোৰ দেখিবলৈ পোৱা যায়। চ' কি হয়, আপুনি কিছুমান এতিয়া চাওক, চবেতো এষ্ট্ৰলজি ফ'ল' নকৰে। আপোনাৰ কিছুমান ছাডেন মানে ধৰা পেলাব পাৰে, যেনেকৈ ফোনৰ প্ৰাইভেচি বেছিকৈ পাৰ্টনাৰজনে কৰিব, ইম'চনেল ডিষ্টেঞ্চ হ'ব হা, কমিউনিকেশ্যন লেছ কৰিব, আপোনাৰ লগত ফিজিকেল ইণ্টিমেচি লেছ কৰিব। ডেট মিনছ আপুনি দেৰি নকৰিব, আমাৰ ওচৰত আহক, আমি ধুনীয়াকৈ চাৰ্ট এনালাইচিছ কৰি আপোনাক তাৰ ৰিমেডি দিয়াই দিম। চ' এনিৱেজ এনেকুৱা ধৰণৰ প্ৰব্লেম সকলোৰে লাইফত আহে। এই প্ৰব্লেমৰ এইটো মিনিং নহয় যে ৰিলেশ্যনশ্বিপটো খতম হৈ গ'ল। তাৰ কিছুমান এষ্ট্ৰলজিকেল ৰেমেডিজ আছে, সেইখিনি কৰি চাওক, চেষ্টা কৰক আপোনাৰ পাৰ্টনাৰজনক নিজৰ ৰাস্তাত ঘূৰাই আনিবলৈ। তাৰ পাছত যদিহে নহয়, তেতিয়া আপোনালোকে ফাইনেল ট্ৰুথলৈ যাব। চ' মোৰ এই ভিডিঅ'টো বনোৱাৰ আঁৰত কাকো ডিষ্টাৰ্ব কৰা বা কাৰোবাৰ মেৰিড লাইফ ভঙাৰ কোনো ইণ্টেনশ্যন নাই। মই নিজেও এগৰাকী বিবাহিত মহিলা।
চ' মোৰ কথাটো হ'ল যে আপোনালোকে মনে মনে কষ্ট পাই থকাতকৈ সেই কষ্টখিনি আপুনি যাতে গম পায়, আপোনাৰ পাৰ্টনাৰজনক লৈ পেলাই যদি যে আপুনি সক্ৰিয় হয়, সেই কথাৰ কাৰণে ভিডিঅ'টি বনোৱা হৈছে। চ' আশা কৰোঁ আপোনালোকে ভাল পাব আৰু আপোনালোকে মোক প্লিজ কমেণ্ট কৰিব, কাৰোবাৰ যদি তেনেকুৱা ধৰণৰ প্ৰব্লেম আছে অনুগ্ৰহ কৰি কমেণ্ট কৰিব। মোৰ নাম্বাৰটো ইয়াত স্ক্ৰীণত দেখুওৱা হৈছে, তাত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। থেংক ইউ।